গান্ধীজীয়ে কৈছিল, অহিংসা মোৰ জীৱনৰ প্ৰথম শব্দ, অহিংসা মোৰ জীৱনৰ শেষ শব্দ। ইয়াৰ মাজত বেলেগ কোনো কথা নাই। সত্য মোৰ জীৱনৰ পথ, অহিংসা মোৰ জীৱনৰ ৰথ। 21 চনৰ নৱেম্বৰ মাহত যেতিয়া আইন অমান্য আন্দোলন ঘোষণা কৰিলে, যেতিয়া প্ৰিন্স অৱ ৱেলছ অহাৰ কথা, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈ গৈছে, তাৰ সুবিচাৰ নোপোৱাৰ প্ৰতিবাদত গান্ধীজীয়ে আন্দোলনৰ আহ্বান দিলে অহিংসভাৱে। কিন্তু দুৰ্ভাগ্যজনকভাৱে বোম্বে, মাদ্ৰাজ আৰু চৌৰি চৌৰাত হিংসাত্মক ঘটনা ঘটিল, নিয়ন্ত্ৰণ হেৰুৱাই পেলালে। আৰু চৌৰি চৌৰাত কি ঘটিল? কেইবাজনো পুলিচক কাটি টুকুৰা কৰি জ্বলাই দিলে, থানাখনেই জ্বলাই দিলে। গান্ধীজীৰ অন্তৰাত্মা কঁপি উঠিল। তেওঁ লগে লগে আন্দোলন বন্ধ কৰি দিলে আৰু নিজে ইয়াৰ প্ৰতিবাদত অনশনত বহিলে। কংগ্ৰেছৰ ডাঙৰ ডাঙৰ লিডাৰবিলাক দৌৰি আহিল গান্ধীজীৰ ওচৰলৈ। গান্ধীজী, আপুনি কি কাম কৰিছে? কাৰণ এই যে আন্দোলন, আমাৰ চাৰিওফালে ভৰপক আন্দোলন চলি আছে, এতিয়া আপুনি আৰু এনেকুৱা আন্দোলনত ইটো সিটো হিংসাত্মক ঘটনা ঘটিবই। আপুনি কিয় আন্দোলন বন্ধ কৰি দিছে আৰু আপুনি কিয় এই অনশন কৰিছে? তেতিয়া গান্ধীজীয়ে এটা কথা ক'লে যে অহিংসা মোৰ জীৱনৰ প্ৰথম কথা, অহিংসা মোৰ জীৱনৰ শেষ কথা। আজি যদি সেই যিকেইজন পুলিচক হত্যা কৰা হ'ল, তেওঁলোকৰ বিধৱা পত্নী কেইগৰাকীয়ে যদি মোক সোধে, গান্ধীজী আপুনিতো অহিংসাৰ কথা কৈছিল, আমাৰ স্বামীক হত্যা কৰাৰ সময়ত অহিংসা ক'লৈ গ'ল? মই তেতিয়া কি উত্তৰ দিম? তাৰ ঠিক পিছতেই গান্ধীজীক গ্ৰেপ্তাৰ কৰা হ'ল। গ্ৰেপ্তাৰ কৰোঁতে তেওঁ ক'লে আদালতত যে মই শাস্তি বিচাৰোঁ, কঠোৰতম শাস্তি বিচাৰোঁ, মোৰ বিচাৰ হ'ব নালাগে। মই মানি লৈছোঁ মোৰ দোষ। মই নাজানিছিলোঁ যে জনতাই এনেকৈ শৃংখলা হেৰুৱাই পেলাব। এই সমস্ত কাণ্ডৰ লগতে সকলোৰে কাৰণে মই দোষী। মোক আপোনালোকে শাস্তি দিয়ক, কঠোৰতম শাস্তি দিয়ক। কাৰণ মই ভাবোঁ মই নিজকে শুদ্ধ কৰিব লাগিব। অহিংসা মোৰ জীৱনৰ প্ৰথম শব্দ, অহিংসা মোৰ জীৱনৰ শেষ শব্দ। সেই বিচাৰকজনে তেতিয়া তেওঁক 6 বছৰৰ কাৰাদণ্ড দিলে। তেওঁ কৈছিলে, আইনে কোনো বিশেষ ব্যক্তিক গুৰুত্ব নিদিয়ে। কিন্তু মই আজি ক'বই লাগিব যে আপুনি আপোনাৰ দেশৰ এজন মহৎ মানুহ, মহৎ নেতা। এই বুলি কৈ বিচাৰকৰ চকীৰ পৰা মূৰ দোৱাই প্ৰণাম জনাই তেওঁ ওলাই গৈছিল, যিটো এটা বিৰল ঘটনা। এইজনেই আছিল অহিংসাৰ আদৰ্শত অচল অটল আমাৰ মহাত্মা গান্ধী।